অসমৰ বৃহত্তম জনগোষ্ঠী জাতি শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোসাঁই উৎসৱ অহা 18 এপ্ৰিলৰ পৰা তামুলপুৰ জিলা গুৰেশ্বৰ বেতনাৰ হিতেশ ডেকা সমন্বয় ক্ষেত্ৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। বাঁহ গোসাঁইৰ সৈতে সংগতি ৰাখি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। ইতিমধ্যে গুৰেশ্বৰ বেতনাৰ হিতেশ ডেকাৰ সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। শৰণীয়া কছাৰীৰ নৃত্য গীতৰ আখৰাৰে উদ্ভাসিত হৈছে হিতেশ ডেকা সমন্বয় ক্ষেত্ৰ। উল্লেখ্য যে এই অধিৱেশনৰ মুকলি সভাত 250 শিল্পীয়ে মাছমৰা নৃত্য প্ৰদৰ্শিত কৰিব। ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ উদযাপনৰ লগত অধিৱেশনৰ সাফল্যমণ্ডিত কৰাৰ বাবে দিন ৰাতি একেকাৰ কৰি শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰয়াত অধ্যক্ষ হিতেশ ডেকা পুৰণি ক্ষেত্ৰ সজাই পৰাই তোলাৰ কামত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে উৎসৱ আৰু অধিৱেশনৰ কাম সম্পূৰ্ণ হৈ উঠিছে। সুশাৰীৰে উপস্থিত থাকি এই কামনাৰ তদাৰক কৰি আছে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক দিলীপ শইকীয়াই। হয়, আজি আমি আছো শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ আৰু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন এইবেলি আমি গুৰেশ্বৰ বেতনাৰ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় 80% সম্পূৰ্ণ কৰি তোলা হৈছে। আপোনালোকে সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় এটা আদিম জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ যথেষ্ট চহকী কলা কৃষ্টি সংস্কৃতি জাতীয় উৎসৱেৰে পৰিপূৰ্ণ এটা জনজাতি জনগোষ্ঠী আৰু জনগোষ্ঠীটোৰ জাতীয় উৎসৱ হিচাপে পালন কৰি অহা বাঁহ গোসাঁই উৎসৱ এইবেলি কেন্দ্ৰীয়ভাৱে আমি বেতনাত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ মানস পুত্ৰস্বৰূপ ছাত্ৰ সংগঠন সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। গতিকে এই অনুষ্ঠানভাগি আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 4, 5 আৰু 6 বহাগ অৰ্থাৎ 18, 19 আৰু 20 এপ্ৰিল 2025 খ্ৰীষ্টাব্দ তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত পালন কৰিবলৈ গৈছো। আৰু ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ সৈতে 20খনকৈ উপসমিতিয়ে এই উৎসৱত এই 3টা দিনত প্ৰায় 40,000কৈ মানুহৰ সমাগম ঘটিব আৰু এই 40,000 মানুহৰ সমাগমক তেওঁলোকে আপ্যায়ন কৰিবৰ কাৰণে মানুহখিনিক তেওঁলোকে যেনেদৰে আতিথ্য প্ৰদান কৰিব লাগে তাৰ কাৰণে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু এইবাৰ আপোনালোকে এই অধিৱেশন আৰু বাঁহ গোসাঁই উৎসৱত আহিলে এক বেলেগ ধৰণৰ এটা পৰিৱেশ পাবৰ কাৰণে সক্ষম হ'ব। বিশেষকৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোক সংস্কৃতিসমূহ ইয়াত অংকিত কৰা হৈছে আৰু বিশেষকৈ শৰণীয়া কছাৰীসকলৰ কেনেধৰণে বসবাস কৰে তাৰ এটা সম্পূৰ্ণ এখন ঘৰৰ পৰিৱেশ আপুনি দেখিবলৈ পাব। ইয়াৰ উপৰি আমাৰ এই অনুষ্ঠান তিনিওটা অনুষ্ঠানতে অসমৰ সাহিত্য সংস্কৃতি শিক্ষা বা ৰাজনৈতিক ক্ষেত্ৰখনৰ যথেষ্ট পৰুধা ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ আমাৰ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু বাঁহ গোসাঁই উৎসৱ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। গতিকে দুয়োখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। ইয়াত আলোচনা চক্ৰ ৰখা হৈছে আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰিব অসমৰ শিক্ষা তথা জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আমাৰ অসম বিধানসভাৰ অধ্যক্ষ BTC বিধান পৰিষদৰ অধ্যক্ষ তথা দিলীপ শইকীয়া সাংসদ তথা অসম প্ৰদেশ বিজেপিৰ সন্মানীয় সভাপতি। ইয়াৰ উপৰিও আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মা ছাৰকে ধৰি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসমূহ ইয়াত উপস্থিত থাকিব। আৰু আমি আশা ৰাখিছোঁ স্বতঃস্ফূৰ্তভাৱে এই অঞ্চলৰ এই বেতনা গুৰেশ্বৰ অঞ্চলৰ সকলো জাতিৰ বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে স্বেচ্ছাই ইয়াত সেৱা আগবঢ়াইছে। আৰু আশা ৰাখিছোঁ যি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানভাগি হ'বলৈ গৈ আছে এই 3টা দিনতেই এই বৃহত্তৰ অঞ্চল বিশেষকৈ গুৰেশ্বৰ আৰু বেতনা অঞ্চলৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহি ইয়াত সহযোগিতা আগবঢ়াব আৰু দিহা পৰামৰ্শ আগবঢ়াব আৰু তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহযোগিতাতেই আমি এই 3টা দিনৰ সকলোবিলাক কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।